আসামোলজি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত উপকূলীয় সীমা থকা ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ নামসমূহ উল্লেখ কৰা হ'ল। ভাৰতৰ কোষ্টেল ষ্টেটসমূহ হৈছে গুজৰাট। ভাৰতৰ ভিতৰত আটাইতকৈ দীঘল উপকূলীয় সীমাৰেখা থকা ৰাজ্যখন হ'ল গুজৰাট। গুজৰাটৰ ৰাজধানী হ'ল গান্ধীনগৰ। তামিলনাডুৰ ৰাজধানী হ'ল চেন্নাই। অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী হ'ল অমৰাৱতী। মহাৰাষ্ট্ৰৰ ৰাজধানী হ'ল মুম্বাই। কেৰালাৰ ৰাজধানী হ'ল তিৰুৱনন্তপুৰম। উৰিষ্যাৰ ৰাজধানী হ'ল ভুৱনেশ্বৰ। কৰ্ণাটকৰ ৰাজধানী হ'ল বেংগালুৰু। পশ্চিমবংগৰ ৰাজধানী হ'ল কলকাতা। গোৱাৰ ৰাজধানী হ'ল পানাজী। আনহাতে গোৱা হৈছে ভাৰতৰ ভিতৰত আটাইতকৈ চুটি দৈৰ্ঘ্যৰ উপকূলীয় সীমাৰেখা থকা ৰাজ্য, অৰ্থাৎ স্মলেষ্ট বা শ্বৰ্টেষ্ট কষ্টলাইন থকা ৰাজ্য। ভাৰতৰ উপকূলীয় সীমা থকা কেন্দ্ৰীয়শাসিত অঞ্চলসমূহ হ'ল আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ ৰাজধানী হ'ল পৰ্ট ব্লেয়াৰ। ভাৰতৰ কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ভিতৰত আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ উপকূলীয় সীমাৰেখাৰ দৈৰ্ঘ্য আটাইতকৈ দীঘল, অৰ্থাৎ আন্দামান নিকোবৰ দ্বীপপুঞ্জ হৈছে লংগেষ্ট কষ্টলাইন থকা কেন্দ্ৰীয়শাসিত অঞ্চল। পুডুচেৰীৰ ৰাজধানী হৈছে পুডুচেৰী। আনহাতে পুডুচেৰী হৈছে ভাৰতৰ কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ভিতৰত আটাইতকৈ চুটি দৈৰ্ঘ্যৰ উপকূলীয় সীমাৰেখা থকা কেন্দ্ৰীয়শাসিত অঞ্চল, অৰ্থাৎ পুডুচেৰী হৈছে স্মলেষ্ট বা শ্বৰ্টেষ্ট কষ্টলাইন থকা কেন্দ্ৰীয়শাসিত অঞ্চল। দমন আৰু দিউ আৰু দাদৰা আৰু নগৰ হাভেলীৰ ৰাজধানী হ'ল দমন। লক্ষদ্বীপৰ ৰাজধানী হৈছে লক্ষদ্বীপ। এইকেইখনে হ'ল ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল, যিকেইখনৰ কোনো এটা সীমা বা চাৰিসীমা কোনো সাগৰ বা মহাসাগৰ পানীৰে আৱৰি আছে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।